মহানগৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত নেমকেয়াৰ হাস্পতালৰ উদ্যোগত বিশেষ কাৰ্যসূচী। আজিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে বাৰ্ণ কেয়াৰ ডেৰ উদযাপন। জুয়ে পুৰা ৰোগীক ল'ব লগা চিকিৎসা তথা সতৰ্কতাৰ ওপৰত বিশেষ প্ৰশিক্ষণ। নেমকেয়াৰ হাস্পতালৰ বাৰ্ণ কেয়াৰ ফাউণ্ডেশ্যনৰ উদ্যোগত অনুষ্ঠিত কৰা হৈছে এই বিশেষ প্ৰশিক্ষণ। উল্লেখ্য যে 2015 চনৰ পৰা বাৰ্ণ কেয়াৰ ফাউণ্ডেশ্যনৰ উদ্যোগত বাৰ্ণ কেয়াৰ দিন পালন কৰি আহিছে নেমকেয়াৰ হাস্পতাল কৰ্তৃপক্ষই। জুয়ে পৰা ৰোগীৰ বাবে বৰ্তমান সময়ত উন্নত চিকিৎসা যে সম্ভৱ সেই কথা আলোচনা কৰা হয় এই অনুষ্ঠানত উপস্থিত থাকে নেমকেয়াৰ হাস্পতালৰ পৰিচালন সঞ্চালক ডাক্তৰ হিতেশ বৰুৱা, বাৰ্ণ কেয়াৰ ফাউণ্ডেশ্যনৰ সম্পাদক ডাক্তৰ ভূপেন্দ্ৰ প্ৰসাদ শৰ্মাৰ লগতে বহু বিশিষ্ট ব্যক্তি। বাৰ্ণ কেয়াৰ ডে 2025 এই দিনটো আমাৰ কাৰণে এক উল্লেখযোগ্য দিন। এই দিনটোত আমি প্ৰতি বছৰে বাৰ্ণ কেয়াৰ ডে উদযাপন কৰোঁ। আমাৰ নেমকেয়াৰ হস্পিটেলৰ বাৰ্ণ কেয়াৰ ইউনিট আৰু বাৰ্ণ কেয়াৰ ফাউণ্ডেশ্যনে এই বাৰ্ণ কেয়াৰ ডে উদযাপন কৰে। ইয়াৰ দ্বাৰা ৰাইজক আমি সজাগ কৰি দিলেও অগ্নিদগ্ধ যিটো ৰোগ বা অগ্নিদগ্ধৰ ক্ষেত্ৰত কেনেকৈ মানুহক সজাগ কৰিব পাৰি, কেনেকৈ ইয়াৰ পৰা প্ৰতিকাৰ কৰিব পাৰি, সেই ক্ষেত্ৰত আমি মানুহক সজাগ কৰোঁ আৰু সজাগতা সভা পাতোঁ। জুয়ে পৰা ৰোগীয়েহে অনুভৱ কৰে জুয়ে পৰাৰ যন্ত্ৰণা কিমান, আৰু সেই কথাখিনিকে আমি অৱগত কৰাওঁ ৰাইজৰ মাজত। সমগ্ৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজক আমি দেখুৱাই দিব খোজোঁ, সকীয়াই দিব খোজোঁ যে জুয়ে পৰাৰ পৰা আপোনালোকে সাৱধানে থাকক। আৰু জুয়ে পৰাৰ লগে লগে প্ৰথম ট্ৰিটমেণ্টটো হৈছে পানী ঢালক আৰু ওচৰত থকা চিকিৎসালয়লৈ গৈ চিকিৎসা কৰক। এইখিনি কথা আমি সকলোকে সজাগ কৰোঁ আৰু সজাগ কৰি আমি মানুহক কেনেকৈ জুয়ে পৰাৰ পৰা প্ৰতিকাৰ কৰিব পাৰি সেই ক্ষেত্ৰত সকলোকে আগুৱাই যোৱাৰ ক্ষেত্ৰত আমি আগভাগ লওঁ। বহুতে জুয়ে পৰাৰ লগে লগে হয়তো প্ৰলেপ দিয়ে, বিভিন্ন ধৰণৰ বালি দিয়ে বা কাপোৰ দিয়ে। এইবিলাক নকৰি প্ৰথম হৈছে পানী ঢলাটো হৈছে প্ৰথম প্ৰাথমিক ট্ৰিটমেণ্ট, আৰু সেই কথাখিনিয়ে মানুহে জনাটো উচিত। গতিকে এই কথাখিনি যদি জানে যে চিকিৎসাৰ ক্ষেত্ৰত জুয়ে পৰা ৰোগীৰ চিকিৎসাৰ ক্ষেত্ৰত পানী ঢলাটো হৈছে প্ৰথম চিকিৎসা, সেই কথাখিনি আমি জনা উচিত। আৰু সেইটো কৰিলে বহুতখিনি জুয়ে পৰাৰ পৰা যিখিনি হয় যে 70% বাৰ্ণটো হয়তো 60% হ'ব বা 50% হ'ব, বা 30% বাৰ্ণটো হয়তো 20% হ'ব যদি আমি লগে লগে পানী ঢালি দিওঁ। যদি পানী নঢলাৰ ফলত কি হয়, গোটেই আমাৰ যিটো ছালৰ পৰা ভিতৰৰ অংশলৈকে বিয়পি যায়, আৰু সেইকাৰণে লগে লগে যদি পানী ঢালি দিয়া যায় তেতিয়াহ'লে সেই জুয়ে পৰাৰ পৰা যিখিনি মানুহৰ এফেক্ট হয় সেইখিনিৰ পৰা হাত সাৰিব। সেইটো প্ৰাথমিক চিকিৎসা বুলি ক'ব পাৰোঁ আমি ডেফিনেটলি। গতিকে মানুহে এইটো কথাই জানিব লাগে, জুয়ে পৰাৰ ক্ষেত্ৰত প্ৰাথমিক চিকিৎসাটো হৈছে পানী ঢলা। বাৰ্ণ কেয়াৰ ফাউণ্ডেশ্যনৰ সম্পাদক আৰু এই নেমকেয়াৰ হস্পিটেলৰ বাৰ্ণ ইউনিটৰ মুৰব্বী চিকিৎসক। আমি আজি বাৰ্ণ কেয়াৰ ডে আৰম্ভ কৰিছোঁ। প্ৰতি বছৰে 2015 চনৰ পৰা আমি ফেব্ৰুৱাৰী মাহত বাৰ্ণ কেয়াৰ ডে পাতোঁ। আচলতে ইয়াৰ দ্বাৰা আমি ৰাইজক সজাগ কৰিব বিচাৰিছোঁ যে জুয়ে পৰা ৰোগীৰ সমস্যাবোৰনো কি, তেওঁলোকৰ প্ৰাথমিক সাহাৰ্য কি দিব লাগে, আৰু জুয়ে পৰা দুৰ্ঘটনা যে প্ৰতিৰোধ কৰিব পাৰি সেই বিষয়ে ক'বলৈ বিচাৰিছোঁ। তদুপৰি আমি এইটো কথা বন্ধ কৰিবলৈ কৈছোঁ যে জুয়ে পৰা দুৰ্ঘটনাৰ আজিকালি যথেষ্ট ভাল চিকিৎসা ওলাইছে, আৰু আমাৰ বাৰ্ণ ইউনিটৰ যোগেদিও আমি এনেকুৱা ধৰণৰ চিকিৎসাবোৰ দিবলৈ সক্ষম হৈছোঁ, য'ত ৰোগীসকল অকল ঘাঁ শুকুৱাই নহয়, তেওঁলোকে পুনৰ ঘূৰি গৈ সম্পূৰ্ণৰূপে নতুন জীৱন যাপন কৰিব পাৰে। এই কথাটো আচলতে বেছিভাগে নাজানে, এইকাৰণে যে আমি সাধাৰণতে বাৰ্ণ হ'লে আমি দেখোঁ যে হাত ভৰি কঙা হৈ যায়, কিছুমানৰ ডিঙি বুকুত লাগি যায়, কিছুমানে কথা ক'ব নোৱাৰা হয়, খোজকাঢ়িব নোৱাৰা হয়, এনেকুৱা অৱস্থা আমি দেখিছিলোঁ। কিন্তু আজিকালি সেই অৱস্থাটো নাই, যিহেতু আমি যথেষ্ট ভাল চিকিৎসা এটা দিব পাৰি। আমাৰ বাৰ্ণ ইউনিটটো এটা ডেডিকেটেড বাৰ্ণ ইউনিট, তাৰমানে আমি কেৱল বাৰ্ণেই চিকিৎসা কৰোঁ, য'ত আমি বাৰ্ণ ৰোগীক যথেষ্ট সময় দিব পাৰোঁ। আৰু আমাৰ মৃত্যুৰ হাৰ যথেষ্ট এটা কমিছে। আগতে শতকৰা 80% আছিলে মৃত্যুৰ ভাগ যিবিলাক চিৰিয়াছ বাৰ্ণ, আৰু এতিয়া সেইটো আহি পেলাই 23.3%, মানে 23.3% শতকৰা ভাগ হৈছে। তাৰমানে ইমানখিনি আমি কমাব পাৰিছোঁ। তদুপৰি আমাৰ চিকিৎসকৰ ৰোগীবিলাকৰ এতিয়া আগৰ দৰে তেওঁলোকে কঙা হৈ থাকিব নালাগে, তেওঁলোকে নতুন জীৱন এটা যাপন কৰিব পাৰে, সম্পূৰ্ণ নিজৰ কামত যোগাযোগ দিব পাৰে। গতিকে এই কথাটো আমি মনোযোগ দিব খুজিছোঁ। আমি এই বাৰ্ণ কেয়াৰ ডেত এইবাৰ আমি
সদায় মতামত দিছে। এইবাৰ আমি সাংবাদিক, তাৰপিছত বাহিৰৰ ডক্তৰ আৰু আমাৰ বিভিন্ন ঠাইৰ পৰা ডক্তৰসকল, নাৰ্ছসকল আৰু অন্যান্য ৰোগী আৰু তদুপৰি সৰ্বসাধাৰণ ৰাইজে যোগ দিবলৈ আহিছে তেখেতসকল। তদুপৰি আমি দুদিনীয়াকৈ এটা এছেঞ্চিয়েল বাৰ্ণ কেয়াৰ ট্ৰেইনিং প্ৰগ্ৰাম কৰিছোঁ। আমি এইটো ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন ইণ্টাৰভেনশ্যনৰ লগত যোগাযোগ কৰি আমি কৰিছোঁ আৰু তেখেতসকলৰ এই যিটো মেথড, সেই মেথডত আমি ট্ৰেইনিং দি উত্তৰ পূবৰ সকলো ঠাইতে গৈ পেলাইও দিছোঁ আৰু আমি গুৱাহাটীতো প্ৰতি বছৰে পাতি আছোঁ। এইবাৰো আমাৰ গভৰ্ণমেণ্ট অসম চৰকাৰৰ বিভিন্ন হস্পিটেলৰ ডক্তৰসকল আহিছে, নাৰ্ছসকল আহিছে, তেখেতসকলে ট্ৰেইনিং ল'ব। আজি হ'ব, কালিলৈ হ'ব। গতিকে এইটো অনুষ্ঠানটো আমাৰ নিশ্চয় সফল হ'ব আশা কৰিছোঁ। Stay informed, stay ahead. News NE 365.